নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 10 তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে আজি আমি সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক চাম। তোমালোকে সিলেবাছ জানাই, তোমালোকৰ লেসন কেইটা আহিব। প্ৰথম লেসন যেটো হৈছে তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ, যেটো ইণ্ডিয়ান ডেমক্ৰেসি হয়, এইটো আহিব। প্ৰথম লেসনটো হৈছে ভাৰতীয় গণতন্ত্ৰ। ইয়াৰ পৰা তোমালোকক MCQ দিব পাৰে, তোমালোকক হাইলাইট কৰা আছে, সৰু পইণ্ট হয়, চাই ল'বা। আৰু কেবিনেট মিছন কেতিয়া আহিছিল ভাৰতবৰ্ষৰ কাৰণে, ভাৰতবৰ্ষলৈ আৰু কিয় আহিছিল এইটো তোমালোকক ইয়াত কাৰণটো দিয়া আছে, তোমালোকে ভালদৰে ইয়াত চাই ল'বা। কেবিনেট মিছনৰ বিষয়ে তোমালোকক সুধি দিব পাৰে। নেক্সট তোমালোকে চাব লাগিব সৰু সৰু পইণ্ট চোৱা। প্ৰথমখন বৈঠক সংবিধান সভাৰ যেটো কনষ্টিটিউয়েণ্ট এছেম্বলি হয় 1946 চনত, কিমান চনত? 9 ডিচেম্বৰ তাৰিখে। সৰু সৰু পইণ্ট হয়, কিন্তু এক্সামত MCQ হিচাপত আহে, সেইকাৰণে তোমালোকে চাবই লাগিব, ঠিক আছে। নেক্সট তোমালোকে চাবা, তোমালোকক ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয়, ঠিক আছে। আৰু তোমালোকে চাওক সংবিধানৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য ডক্টৰ সচিদানন্দ সিনহা। সুধি দিয়ে তোমালোকক MCQ ষ্টেটমেণ্ট ৱাইজ সুধি দিব পাৰে, সেইকাৰণে পেৰেগ্ৰাফটো ভালদৰে পঢ়ি ল'বা, ঠিক আছে। নেক্সট তোমালোকে সংবিধান সভাই 1947 চনৰ 29 আগষ্টত এখন খচৰা কমিটিৰ যেটো ড্ৰাফটিং কমিটি বোলা হয় সেইটো গঠন কৰিছিল। আৰু লগতে তোমালোকে চোৱা 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে। কি দাখিল কৰে? সংবিধান সভাৰ যিবিলাক নিয়মাৱলী বনোৱা হৈছিল এইবিলাক, ঠিক আছে। এইটো তোমালোকে পেৰেগ্ৰাফটো ভালদৰে পঢ়ি লও, বা MCQ তোমালোকক ইয়াৰ পৰা নিশ্চয় এটা নহয় এটা MCQ তোমালোকক সুধিব, ঠিক আছে। নেক্সট তোমালোকৰ সংবিধানৰ আদৰ্শ, ইয়াত তোমালোকে যেটো প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণ বুলি উল্লেখ কৰা আছে, জনসাধাৰণ বুলি উল্লেখ কৰা আছে, এইটো ক'ত দিয়া আছে, তেনেকুৱা ধৰণৰ MCQ আজিকালি খোদা দেখা যায়, সেইকাৰণে তোমালোকে ভালদৰে পঢ়ি ল'বা। সংবিধানৰ প্ৰস্তাৱনা, আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষৰ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য, এই ইম্পৰ্টেণ্ট পইণ্ট হয়। ইয়াৰ বিষয়ে আমি ইয়াত চোৱা 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধান কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ এইকেইটা শব্দ নাছিল, কিন্তু কেতিয়া সন্নিৱিষ্ট কৰা হৈছিল MCQৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব। 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে সংবিধান, এইটো 42তম সংবিধান সংশোধনী, এইটো কথা মনত ৰাখিবা। কিমানতম সংবিধান সংশোধন হয় এইটো তোমালোকে জানি থবা। সংবিধান সংশোধনীৰ জৰিয়তে এই তিনিটা ৱৰ্ডবিলাক ক'ত দিয়া হৈছিল, সংবিধানত এড কৰা হৈছিল, প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল। এই কথা তোমালোকে ভালদৰে চাই পেলাই যাবা, তাৰ পৰা তোমালোকক কুৱেশ্যন কেইটা দি দিয়ে। আজিকালি কি কৰিব ধৰিছে তোমালোকে জানানে? সংবিধান খচৰা কমিটিৰ সদস্যসকল হ'ল বুলি পেলাই তোমালোকক কি কৰে, 4টা নাম দিয়ে, কোনোবা এটা নাম ইয়াত নিদিয়ে। যেনে তোমালোকে ধৰিলে ডক্টৰ ভীমৰাও আম্বেদকাৰ দি দিলে, KM মুন্সি দিয়ে, N মাধৱ ৰাও দিয়ে, আৰু এটা তোমালোকক বেলেগ দিব পাৰে, তোমালোকে ধৰি লোৱা ৰাজেন্দ্ৰ প্ৰসাদ দি দিলে। কিন্তু তোমালোকে এই 4টাৰ ভিতৰত কোনজন নাছিল সংবিধান সভাৰ খচৰা কমিটি, এইবিলাক তোমালোকে সেইকাৰণে ভালদৰে এই নামকেইটা ভালদৰে মনত ৰাখি থবা। ইয়াৰ পৰাও তোমালোকক আজিকালি MCQ দিব পাৰে, ঠিক আছে। মই কৈছোঁ নহয়, সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য, এইকেইটা পইণ্ট তোমালোকে ভালদৰে পঢ়ি ল'বা, কেতিয়া এড কৰা হৈছিল, আৰু এইবিলাক গুৰুত্বপূৰ্ণ শব্দবিলাক হয়। আৰু ইয়াৰ পৰাও কুৱেশ্যন তোমালোকৰ ইয়াত পাবা, প্ৰশ্নাৱলীত মই তোমালোকক দেখুৱাই দিম। আৰু মেইন পইণ্ট এটা, ইয়াৰ পৰা আজিকালি কুৱেশ্যন দিয়ে যে নেহেৰুৰ যিটো, মই তোমালোকক কুৱেশ্যনে দেখুৱাই দিম যে কোনটো কুৱেশ্যনৰ কথা কৈ আছোঁ মই। এই কুৱেশ্যনটো নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱনা কেইটা আলোচনা কৰা, গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব এইবাৰৰ কাৰণে। তোমালোকে চাবা মেট্ৰিক পৰীক্ষাটো এই কুৱেশ্যন তোমালোকক দি দিব পাৰে, চ' ভালদৰে চাই পেলাই যাবা, ঠিক আছে। আৰু লগতে চোৱা, এইটো তোমালোকৰ প্ৰকৃততে যুক্তৰাষ্ট্ৰীয় ইংৰাজী প্ৰতীক শব্দ ফেডাৰেশ্যনটো লেটিন শব্দ ফিঅ'ডাছৰ পৰা আহিছে। এইবিলাক MCQৰ পইণ্ট হয়, ভালদৰে চাই পেলাই যাবা, পঢ়িবা ভালদৰে, ঠিক আছে। নেক্সট তোমালোকে চাব লাগিব ভাৰতীয় গণতন্ত্ৰ, ইয়াত তোমালোকে পঢ়িবা পাৰ্লিয়ামেণ্টৰ যিটো সংসদ বোলা হয়, এইটো তোমালোকে ভালদৰে পঢ়িবা, ঠিক আছে। খচৰা কমিটিৰ অধ্যক্ষ, এইবিলাক কথা মনত ৰাখিবা। ইংৰাজীৰ ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে, এইবিলাক তোমালোকে চাবা। দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে নাই, এই কুৱেশ্যনে তোমালোকক সোধে। যুক্তৰাষ্ট্ৰীয় গৃহভূমি বুলি কাক কোৱা হয়, এইবিলাক কুৱেশ্যন সোধে। আৰু লগতে তোমালোকে এইটো সাৰ্বভৌম প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ, এই দুটা কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হ'ব, চাবা তোমালোকে। আৰু মই কৈছোঁ নহয়, কেবিনেট মিছনক কিয় ভাৰতলৈ পঠোৱা হৈছিল, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক দিয়ে। আৰু ব্ৰড কুৱেশ্যনৰ ভিতৰত তোমালোকে এই 2 নম্বৰ কুৱেশ্যন, সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজা, বহলাই লিখা দি দিব পাৰে, চাই ল'বা। এইটো নেহেৰুৰ তোমালোকে চাবা, উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা, এইকেইটা তোমালোকে চাবা। আৰু নেক্সট আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ব ভাৰতীয় যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ বৈশিষ্ট্য, এইটো তোমালোকে ভালদৰে চাই পেলাই যাবা। ইমানখিনি পইণ্ট তোমালোকে চালে ইয়াৰ পৰা যিমান মাৰ্ক আহিব সেইটো তোমালোকে ইয়াৰ পৰা নিশ্চয় কৰিব পাৰিবা, ঠিক আছে। এতিয়া আমি যিটো তোমালোকৰ
লেসন নতুনকৈ এড কৰা আছে বিত্তীয় সাক্ষৰতা তাৰ পৰা কেইটামান ইম্পৰ্টেণ্ট পইণ্টকেইটা দিম তাৰ পৰা তোমালোকক নিশ্চয় কুৱেশ্যন সুধিবই চোৱা এতিয়া যিটো লেসনটো আছে তোমালোকৰ বিত্তীয় সাক্ষৰতা তাৰ পৰা চোৱা কেইটামান কুৱেশ্যনবিলাক দিম মই সেইবিলাক তোমালোকে চোৱা তাৰ পৰা নিশ্চয় তোমালোকক এটা বা দুটা কুৱেশ্যন তাৰ পৰা আহিব ঠিক আছে বা ইণ্টাৰনেট বেংকিঙৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি পেলাই যাবা মই কোৱা নাই যে এইটো ছেম কুৱেশ্যনে তোমালোকৰ এক্সামত আহিব কিন্তু ইণ্টাৰনেট বেংকিঙৰ ওপৰত কুৱেশ্যন তোমালোকক দি দিব পাৰে টপিকটো ভালদৰে পঢ়ি পেলাই ক্লিয়াৰ হৈ পেলাই যাবা নেক্সট তোমালোকৰ পইণ্ট সুধি দিব পাৰে ইম্পৰ্টেণ্ট টপিক হ'ব UPIৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ তোমালোকে চাবা নিশ্চয় তোমালোকক প্ৰশ্ন আহিবই UPIৰ বিষয়ে ঠিক আছে নেক্সট তোমালোকে চাবা মষ্ট ইম্পৰ্টেণ্ট টপিক হয় চাইবাৰ প্ৰতাৰণাৰ বিষয়ে তোমালোকে ভালদৰে চাবা চাইবাৰ ক্ৰাইম যিটো এতিয়া সঘনাই হৈ থাকে তাৰ ওপৰত তোমালোকক নিশ্চয় তোমালোক মেট্ৰিকতো এই কুৱেশ্যন পাবা হাফ ইয়াৰলিটো তোমালোকৰ ডিষ্ট্ৰিক্টত এই কুৱেশ্যনটো দিব পাৰে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকৰ চোৱা বাণিজ্যিক বেংকৰ কাৰ্যাৱলী তোমালোকে চাবা নেক্সট তোমালোকে চাবা কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী এইকেইটা পুৰণা কিতাপতো তোমালোকৰ আছিলে নতুনকৈ এড কৰা কিতাপতো আছে চ' এইবিলাক তোমালোকে ভালদৰে চাবা ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট টপিক হ'ব ইণ্টাৰনেট বেংকিং UPI বিষয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা বৈশিষ্ট্যসমূহ চাবা নেক্সট তোমালোকে চাইবাৰ প্ৰতাৰণা যিটো হৈ আছে সেইটো তোমালোকে চাবা তাত ধুনীয়াকৈ টপিক দিয়া আছে পেৰাগ্ৰাফ কিতাপত দিয়া আছে তোমালোকে চাবা আৰু বাণিজ্যিক বেংক আৰু লগতে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী চাবা এই লেচনৰ পৰা ইমানখিনি হ'ল ইম্পৰ্টেণ্ট পইণ্টকেইটা ঠিক আছে এতিয়া নতুনকৈ লেচন হয় কমন অৰ্থাৎ আগত তোমালোকে অহা নাই চ' এইবাৰৰ কাৰণে এইকেইটাই বেষ্ট টপিক হয় যিবিলাকৰ পৰা কুৱেশ্যন আহিব পাৰে ঠিক আছে ধন্যবাদ ভালদৰে পঢ়া শুনা কৰিবা